বিশ্বাসঘাতক হয় নে নহয়? বদৰুদ্দিন আজমল গাদ্দাৰ হয় নে নহয়? মুছলমানৰ গাদ্দাৰ কোন? মুছলমানৰ গাদ্দাৰ কোন? মুছলমানৰ গাদ্দাৰ কোন? ধুবুৰীবাসীক কোনে কৰিছে বিশ্বাসঘাতকতা? AIUDFৰ সভাপতি তথা ধুবুৰীৰ নিৰ্বাচনী প্ৰাৰ্থী বদৰুদ্দিন আজমলক লক্ষ্য কৰি লৈ বিলাসীপাৰাত ৰণসংকাৰ অখিল গগৈ। মুছলমান মানুহৰ উন্নতি কৰিম বুলি আৰু উন্নতি কৰিলে বদৰুদ্দিন আজমলৰ নিজা আৰু বিক্ৰী কৰি দিলে গোটেই মুছলমান ৰাইজক বিজেপিৰ ওচৰত। বিৰোধী ঐক্যমঞ্চ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাবলৈ গৈ সমবেত লোকক উদ্দেশ্যি অখিল গগৈৰ মন্তব্য। মুছলমানৰ আটাইতকৈ ডাঙৰ গাদ্দাৰ বদৰুদ্দিন আজমল। হিমন্ত বিশ্ব শৰ্মাৰে মিলিজুলি কাম কৰে আজমলে। ডাঙৰ গাদ্দাৰজনৰ নাম মৌলানা বদৰুদ্দিন আজমল। হয়নে নহয়? হয়নে নহয়? বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই যে মিলিজুলি কাম কৰে, এওঁলোক যে মিলি বকত, এইটো হয়নে নহয়? আপোনালোকে জানেনে নাই বাৰু? সঁচাকে জানেনে নাই? অখিল গগৈ শক্তিশাল বিজেপিৰ বিৰুদ্ধেও। বিশ্ব শৰ্মাই মন গ'লে মুছলমানৰ পিঠিত কোপ মাৰে। মাৰে নহয়? আজি গুৱাহাটীলৈ ধুবুৰীৰ পৰা এটা ল'ৰা কাম কৰিবলৈ যাওক, যদি দাড়ি আৰু টুপি আছে তেতিয়াহ'লে যিকোনো সময়তে বিপদত পৰিব পাৰে। দেশখন যদি বিজেপিৰ হাতলৈ গুচি যায়, আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থা, আমাৰ দেশৰ সংবিধান নাবাচে, আমাৰ দেশখনত আমি শান্তিৰে থাকিব নোৱাৰি, আমি সদায় হিন্দু মুছলমানৰ কাজিয়া কৰি থাকিব লাগিব। গতিকে তেনেকুৱা এখন ফেচিষ্ট চৰকাৰ আমি কোনেও নিবিচাৰো কাৰণে আমি সকলো দল একলগ হৈছো। বিজেপিয়ে প্লেন কৰিছে, পৰিকল্পনা কৰিছে যে যদিহে 2034 চনত চৰকাৰ কৰিব পাৰে বিজেপিয়ে, তেতিয়াহ'লে 2025 চনত RSSৰ শতবৰ্ষৰ সময়ত আমাৰ দেশৰ সংবিধানখন বদলাই পেলাব আৰু আমাৰ দেশখন গণতান্ত্ৰিক দেশৰ পৰিৱৰ্তে হিন্দু ৰাষ্ট্ৰত পৰিণত কৰিব। ধুবুৰীতো তিনি গগৈৰ প্ৰসংগ ৰাজ্য দলৰ সভাপতিৰ মুখত। চেক বুজি 2024ৰো ৰণডংকা অখিল গগৈ। অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু বাকী আটাইবিলাকে 15টা দলে মিলি বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰ ফুটুৱাই দিয়ে। 2026 চনৰ অসমত আমি বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ গঠন কৰিম। 2026 চনত আমি বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ গঠন কৰিব পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? এইবাৰ পৰিৱৰ্তন হ'ব ধুবুৰীত। অখিল গগৈৰ সমানে সমানে আত্মপ্ৰত্যয় বাঢ়িছে ৰকিবুল হুছেইনৰো। ইতিমধ্যে ৰাজ্যত লৈছে যে বিজেপি দল আৰু AIDF দল দুইটাকে ইয়াতে পৰাজিত কৰিব আৰু আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছ দলৰ সাংসদ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়াক সকলোৱে ভোটদান কৰিবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই অহা, কোনো গাড়ী দিয়া নাই, ঘোঁৰা দিয়া নাই, নিজে নিজে অহাটোৱে প্ৰমাণ কৰে যে মানুহে বহুত জ্বালাত আছে। হিমন্ত বিশ্ব শৰ্মাই যিটো অত্যাচাৰ কৰিছে, তাৰ লগত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যিটো মিলাপ্ৰীতি, সেইটো যিমান সোনকালে নাইকিয়া হৈ ৰাইজে ভাবিছে সিমান সোনকালে আমি নিষ্ঠাৰে থাকিব পাৰোঁ। একমাত্ৰ এই অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু নিৰ্বাচন ইতিমধ্যে ঘোষণা হয়, ৰিজাল্ট অলৰেডি ঘোষণা হোৱাৰ নিচিনা যে বদৰুদ্দিন আজমল ডাঙৰীয়া ৰেকৰ্ড ভোটত যে হাৰিব সেই কথাটো আজি স্পষ্ট। উল্লেখ্য যে ধুবুৰীত আজমলৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলোৱাৰ পিছত অখিল গগৈক ফাল্টু মানুহ আখ্যা দিছিল আজমলে। প্ৰত্যুত্তৰ অখিল গগৈ এজন ফাল্টু মানুহ, তাৰ মুখত আমি নালাগো, কোনো জবাব আমি নিদিওঁ। আমাৰ পাব্লিকে গম পাই আছে হৈ অখিল গগৈ, মই জবাব দি তাৰ আৰু বেছি ভাও বঢ়াব নালাগে। ৰাস্তাৰ মানুহ কামাল চেষ্টেম। অসমৰ মুছলমান সমাজে গম পালে যে অসমত মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নাম, আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকজনৰ নামেই হ'ল মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া। মৌলানা বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাৰ লগত অনবৰতে একেলগতে থাকে, একেলগতে কাম কৰে আৰু একেলগতে হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লাগি সংখ্যালঘু মানুহৰ বিৰুদ্ধে কাম কৰে। সেইকাৰণে এবাৰ গম পোৱাৰ কাৰণে গোটেই ধুবুৰী মানুহে তেওঁক এবাৰ লগ এৰা দি দিছে। গতিকে এতিয়া মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মূৰটো গৰম হৈ, মগজুটো গৰম হৈ তেওঁ এনেকুৱা ধৰণৰ অসভ্য, অশ্লীল আৰু টান টান শব্দ ক'বলৈ আৰম্ভ কৰিছে।
বিপৰীতে সাহকীয় মিত্ৰজোঁটৰ হৈ যুঁজত নমা অগপ প্ৰাৰ্থী জাভেদ ইছলামে এইবাৰ মূল ইছ্যু হিচাপে লৈছে লোকেল বনাম চালানী। এইবাৰ ধুবুৰী ভাৰ্চেছ বাহিৰত দুজন হ'ব ইলেকশ্যন এইবাৰ ধুবুৰী ভাৰ্চেছ বাহিৰত দুজন হ'ব মই চালানী নকওঁ বাহিৰত যি দুজন আছে তেওঁলোকে ইয়াত MP হয় ইয়াত ইনচাৰ্জ মিনিষ্টাৰ হয় বেলেগত কাম কৰে গতিকে এইবাৰ ৰাইজ এবাৰ সচেতন হৈছে ৰাইজ ফাইনেল এইবাৰ যে আমাক সমৰ্থন কৰিব আৰু আমাৰ দায়িত্ব আমাৰ ওপৰতে ৰাখিব। এনে পৰিস্থিতিত পাগত উঠিছে ধুবুৰীৰ নিৰ্বাচনী যুঁজ। বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন নে জাভেদ ইছলাম কোনে শেষ পৰ্যন্ত ধৰি ৰাখিবলৈ সক্ষম হ'ব ধুবুৰীবাসীক অপেক্ষা কিছুদিনৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।